19 তাৰিখে শ্বিলং আহিছিলোঁ নিগ্ৰিম হস্পিটেলত। তো আমি পেচেণ্ট লৈ আহিছিলোঁ। এতিয়া মানে ইয়াৰ পৰিস্থিতি এনেকুৱা ভয়ংকৰ হৈ আছে, মানে ৰাস্তাত ওলাই যাব নোৱাৰোঁ। তো মানে ৰাস্তাতো যাবও নোৱাৰোঁ, এতিয়া দোকানতো যাব নোৱাৰোঁ। মানে অসমৰ গাড়ী দেখিলে আপোনাৰ ভাঙি দিয়ে, মানে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই। তো আমি অসমৰ যিমান মানুহ আছে, তো এতিয়া ক'তো যাব নালাগে, আমি ৰুমতে থাকিব লাগে। আৰু এটা কথা নহয়, আগতে যোনটো ৰুম আছিলে 500 টকা, সেই ৰুমটো এতিয়া 2000-3000 টকা হৈছে। তো আমি কেনেকৈ থাকিম ইয়াত? তো সেইটো কাৰণে আমি অসম চৰকাৰত কওঁ যে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে, এটা ব্যৱস্থা কৰিব লাগে। আমি ইয়াত মানে বহুত প্ৰব্লেমত পৰি আছোঁ, খোৱাৰো বহুত প্ৰব্লেম হৈ আছে। আপোনাৰ যদি আপোনাৰ কিবা এটা বস্তুৰ দাম আছিলে 50 টকা, সেইটো বস্তু এতিয়া 150 টকা লাগে। মানে ক'বলৈ আৰু নাই। এতিয়া মানে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে, কিবা এটা ব্যৱস্থা কৰিবই লাগে। মানে আমাৰ অসমৰ বহুত মানুহ ইয়াত প্ৰব্লেমত পৰি আছে, বহুত দুখীয়া মানুহ আছে, বহুত দুখীয়া মানুহ প্ৰব্লেমত পৰি আছে। মানে ইয়াত অহাৰ মানে কি, আপোনাৰ হস্পিটেলত ইয়াত পইচা কম, সেইটো কাৰণে ইয়াত আমাৰ অসমৰ মানুহ আহিছিল ন। যিবিলাক মানুহ দুখীয়া তেওঁলোকহে ইয়াত আহিছিলে। তো সেইটো কাৰণে কৈ আছোঁ, আমাক ইয়াৰ পৰা অতি সোনকালে লৈ যাব লাগে, কিবা এটা ব্যৱস্থা কৰি। আমি প্ৰব্লেমত পৰি আছোঁ। এটা ৰুমৰ দাম 500 টকা, সেই ৰুমটো এতিয়া 3000 টকা লাগে। মানে খোৱা বোৱাৰো বহুত প্ৰব্লেম পৰি আছে। মানে সেইটো কাৰণে কৈ আছোঁ, অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাওক, কিবা এটা ব্যৱস্থা কৰক। নহ'লে ইয়াত প্ৰব্লেম পৰিম, আমি ৰুমৰ পৰা ওলাই যাব নোৱাৰোঁ, ৰাস্তাত ওলাই যাব নোৱাৰোঁ, এনেকুৱা প্ৰব্লেম হৈ আছে। আমি এতিয়া কি কৰিম? খোৱা দোৱাৰ ব্যৱস্থা নাই, মানে বস্তু এটা কিনিব যাবই নোৱাৰোঁ দোকানলৈকে, কি কৰিম এতিয়া? সেইটো কাৰণে কৈ আছোঁ, আমাৰ অসমৰ মানুহবিলাক যাতে ৰাস্তাত ওলাই নাযায়, ক'তো যাতে যাব নালাগে। লাগিলে আপোনালোকে 1-2 দিন মানে অলপ কষ্ট কৰক। 19 তাৰিখে শ্বিলং আহিছিলোঁ নিগ্ৰিম হস্পিটেলত। তো আমি পেচেণ্ট লৈ আহিছিলোঁ। এতিয়া মানে ইয়াৰ পৰিস্থিতি এনেকুৱা ভয়ংকৰ হৈ আছে, মানে ৰাস্তাত ওলাই যাব নোৱাৰোঁ। তো মানে ৰাস্তাতো যাবও নোৱাৰোঁ, এতিয়া দোকানতো যাব নোৱাৰোঁ। মানে অসমৰ গাড়ী দেখিলে আপোনাৰ ভাঙি দিয়ে, মানে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই। তো আমি অসমৰ যিমান মানুহ আছে, তো এতিয়া ক'তো যাব নালাগে, আমি ৰুমতে থাকিব লাগে। আৰু এটা কথা নহয়, আগতে যোনটো ৰুম আছিলে 500 টকা, সেই ৰুমটো এতিয়া 2000-3000 টকা হৈছে। তো আমি কেনেকৈ থাকিম ইয়াত? তো সেইটো কাৰণে আমি অসম চৰকাৰত কওঁ যে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে, এটা ব্যৱস্থা কৰিব লাগে। আমি ইয়াত মানে বহুত প্ৰব্লেমত পৰি আছোঁ, খোৱাৰো বহুত প্ৰব্লেম হৈ আছে। আপোনাৰ যদি আপোনাৰ কিবা এটা বস্তুৰ দাম আছিলে 50 টকা, সেইটো বস্তু এতিয়া 150 টকা লাগে। মানে ক'বলৈ আৰু নাই। এতিয়া মানে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে, কিবা এটা ব্যৱস্থা কৰিবই লাগে। মানে আমাৰ অসমৰ বহুত মানুহ ইয়াত প্ৰব্লেমত পৰি আছে, বহুত দুখীয়া মানুহ আছে, বহুত দুখীয়া মানুহ প্ৰব্লেমত পৰি আছে। মানে ইয়াত অহাৰ মানে কি, আপোনাৰ হস্পিটেলত ইয়াত পইচা কম, সেইটো কাৰণে ইয়াত আমাৰ অসমৰ মানুহ আহিছিল ন। যিবিলাক মানুহ দুখীয়া তেওঁলোকহে ইয়াত আহিছিলে। তো সেইটো কাৰণে কৈ আছোঁ, আমাক ইয়াৰ পৰা অতি সোনকালে লৈ যাব লাগে, কিবা এটা ব্যৱস্থা কৰি। আমি প্ৰব্লেমত পৰি আছোঁ। এটা ৰুমৰ দাম 500 টকা, সেই ৰুমটো এতিয়া 3000 টকা লাগে। মানে খোৱা বোৱাৰো বহুত প্ৰব্লেম পৰি আছে। মানে সেইটো কাৰণে কৈ আছোঁ, অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাওক, কিবা এটা ব্যৱস্থা কৰক। নহ'লে ইয়াত প্ৰব্লেম পৰিম, আমি ৰুমৰ পৰা ওলাই যাব নোৱাৰোঁ, ৰাস্তাত ওলাই যাব নোৱাৰোঁ, এনেকুৱা প্ৰব্লেম হৈ আছে। আমি এতিয়া কি কৰিম? খোৱা দোৱাৰ ব্যৱস্থা নাই, মানে বস্তু এটা কিনিব যাবই নোৱাৰোঁ দোকানলৈকে, কি কৰিম এতিয়া? সেইটো কাৰণে কৈ আছোঁ, আমাৰ অসমৰ মানুহবিলাক যাতে ৰাস্তাত ওলাই নাযায়, ক'তো যাতে যাব নালাগে। লাগিলে আপোনালোকে 1-2 দিন মানে অলপ কষ্ট কৰক।